হেল্ল' এভৰিৱান, আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ চেপ্টাৰ 2 অৰ্থাৎ বহুপদৰ এক্সাৰচাইজ 2.3 চ' কুৱেশ্যন নম্বৰ 1ত কি কৈছে আমাক x³ 3x² প্লাছ 3x প্লাছ 1ক তলৰ বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। চাবা এতিয়া কুৱেশ্যন নম্বৰ 1 এনচাৰ। বহুপদটো আমাক কি দিয়া আছে, ইয়াত দিয়া আছে, ফাৰ্ষ্ট আমি লিখিম দিয়া আছে, ঠিক আছে, দিয়া আছে বহুপদটোক ধৰা আমি নাম দিলোঁ px ইকুৱেল x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1। এতিয়া চাবা আমাক 1ত কি দিয়া আছে x প্লাছ 1, ঠিক আছে। pxক x প্লাছ 1এৰে হৰণ কৰিলে আমি পোৱা ভাগশেষ নিৰ্ণয় কৰিব লাগে। এতিয়া চাবা ধৰা হ'ল gx ইকুৱেল x প্লাছ 1, ঠিক আছে। এতেকে px ডিভাইডেড বাই gx ইকুৱেল কি পাম আমি, gx মানে x প্লাছ 1, ওপৰত কি আছে আমাৰ x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1। এতিয়া আমি ইয়াক কি কৰিম, হৰণ কৰি যাম, কি পাওঁ আমি, ঠিক আছে। x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1 আৰু এইফালে কি থাকিব আমাৰ x প্লাছ 1। এতিয়া চাবা প্ৰথম ষ্টেপ নম্বৰ 1ত কি কৰিম আমি, ফাৰ্ষ্ট সদায় আমি এই সংখ্যাটো বনাম, ঠিক আছে। ফাৰ্ষ্ট ষ্টেপত আমি কি কৰিম, প্ৰথমে যিটো আছে আমাৰ অৰ্থাৎ x³ এইটোক আমি বনাবলৈ ট্ৰাই কৰিম। আমাৰ প্ৰথম লক্ষ্যটো কি, এইটোৰ পৰা আমি এইটো বনাব লাগে, ঠিক আছে। আৰু তাৰ কাৰণে আমি কি কৰিম, আমি চাম যে ইয়াত এটা x আছে, গতিকে আমাক আৰু কেইটা x লাগে, দুটা x লাগে, কাৰণ ইয়াত x³ আছে, গতিকে আমি ইয়াত দুটা x বাৰ দিম, ঠিক আছে। এতিয়া কি কৰোঁ x ইনটু x² অৰ্থাৎ x³, ঠিক আছে। এতিয়া চাবা আমি যিহেতু x² বাদ দিছোঁ, গতিকে এইটোৰে আমি এই দুটাক পূৰণ কৰিব লাগিব। এটাক পূৰণ কৰিলোঁ অৰ্থাৎ xক পূৰণ কৰি আমি কি পালোঁ, x³ পালোঁ। তাৰপিছত এইবাৰ x² দি আমি 1কো পূৰণ কৰিম, অৰ্থাৎ কি পালোঁ আমি x², ঠিক আছে। এতিয়া চাবা তলত অহাৰ লগে লগে আমি ইয়াৰ পৰা এইটো কি কৰিম, মাইনাছ কৰিম। x³ পৰা x³ গ'লে কি 0, 3x² পৰা x² গ'লে আমাৰ কি পাওঁ 2x², ঠিক আছে। তাৰপিছত এইকেইটা যেনেকৈ আছিল আমি সেই তেনেকৈ তলত নমাই দিম, অৰ্থাৎ 3x প্লাছ 1 আমি নমাই দিলোঁ। এতিয়া চাবা এইবাৰ আমি কি চাম, x প্লাছ 1ৰ পৰা আমি কি বনাব লাগে, 2x² বনাব লাগে, ঠিক আছে। গতিকে আমি ইয়াত কিবা এটা বাদ দিব লাগিব, কি দিম, এতিয়া আমাক এটা 2 লাগে, আমি 2 এটা দিলোঁ, ঠিক আছে। এতিয়া চাবা xৰ পৰা x² বনাব লাগে, ইয়াত আছে এটা x, ইয়াত আছে দুটা x, ঠিক আছে। আমাক আৰু কেইটা x লাগে, এটা x লাগে, গতিকে আমি ইয়াত এটা x আমি বাৰ দি দিলোঁ, ঠিক আছে। এতিয়া আমি কি কৰিম, পূৰণ কৰিম, অৰ্থাৎ এইটোৰে আমি এই দুটাক পূৰণ কৰিম, কি কৰিম 2x ইনটু x অৰ্থাৎ 2x²। তাৰপিছত 2xৰে আমি 1ক পূৰণ কৰিম 2x, ঠিক আছে। তাৰপিছত 2x² পৰা 2x² গ'লে কি পাওঁ আমি 0 পাওঁ, 3xৰ পৰা 2x গ'লে আমি কি পাম x পাম। আৰু 1টো আমাৰ যেনেকৈ আছিল সেনেকৈ আমি তলত নমাই দিলোঁ 1। এতিয়া চাবা x প্লাছ 1ৰ পৰা আমি x প্লাছ 1 বনাব লাগে, অৰ্থাৎ দুটা ছেমে হয়, গতিকে আমি ইয়াত কি বাৰ দিম 1 বাৰ দিম, কাৰণ 1ৰ লগত যি পূৰণ কৰিলে আমি সেইটো সংখ্যাই পাওঁ, অৰ্থাৎ 1 × 1 1x অৰ্থাৎ x প্লাছ 1, ঠিক আছে। গতিকে এইটো হ'ল আমাৰ এনচাৰ। আমাক সুধিছিল x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1ক x প্লাছ 1এৰে হৰণ কৰিলে আমি ভাগশেষ কি পাওঁ। এতিয়া চাবা এইটোৰে আমি এইটোক হৰণ কৰি আমি ভাগশেষ কি পালোঁ, 0 পালোঁ। এতেকে x³ প্লাছ 3x প্লাছ x প্লাছ 1ক x প্লাছ 1এৰে হৰণ কৰিলে পোৱা ভাগশেষটো হ'ল 0 অৰ্থাৎ 0, ঠিক আছে। এইটো হ'ল আমাৰ এনচাৰ। এতিয়া চাবা এবাৰ কুৱেশ্যন নম্বৰ 2ত আমি কি কৰিব লাগিব, x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1ক আমি কিহেৰে হৰণ কৰিব লাগিব, x মাইনাছ হাফেৰে, ঠিক আছে। এতিয়া যদি চাওঁ আমি 2ৰ কাৰণে আমি gx কি বুলি ধৰি ল'ম, 2ৰ কাৰণে আমি gx ধৰি ল'ম, 2ৰ কাৰণে আমি gx কি ধৰি ল'ম
2ৰ কাৰণে আমি জি এক্স ধৰি ল'ম এক্স মাইনাছ হাফ ঠিক আছে আকৌ আগৰ দৰে পি এক্স বাই জি এক্স ঠিক আছে ইকুৱেল এক্স মাইনাছ হাফ ওপৰত কি থাকিল এক্স কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ঠিক আছে এতিয়া চাবা এক্স মাইনাছ হাফ ঠিক আছে আৰু ভিতৰত কি থাকিল আমাৰ এক্স কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ঠিক আছে আগৰ দৰে নিয়ম এক্স মাইনাছ হাফৰ পৰা আমি ফাৰ্ষ্ট কি বনাম এক্স কিউব বনাম এতিয়া চাবা ইয়াত এক্স এটা আছে ইয়াত এক্স তিনিটা আছে অৰ্থাৎ এক্স কিউব আছে আমি কি কৰিব লাগিব এক্স স্কুৱেৰ এটাই আমি ইয়াত ভাৰ দিব লাগিব ঠিক আছে এতিয়া এক্স স্কুৱেৰে ইয়াক পূৰণ কৰাৰ লগে লগে কি পালো আমি এক্স স্কুৱেৰ ইনটু এক্স কিউব তাৰপিছত মাইনাছ তাৰপিছত এক্স স্কুৱেৰ হাফ অৰ্থাৎ হাফ এক্স স্কুৱেৰ এতিয়া চাবা এক্স কিউবৰ পৰা এক্স কিউব যাওঁতে 0 পালো আমি এতিয়া 3x স্কুৱেৰৰ পৰা মাইনাছ হাফ স্কুৱেৰ গ'লে আমি কি পাম ইয়াত অলৰেডি মাইনাছ আছে ঠিক আছে গতিকে ইয়াক মাইনাছ কৰাৰ লগে লগে কি হৈ যাব প্লাছ হৈ যাব অৰ্থাৎ মই কি কৈছোঁ এতিয়া আমি কি কৰিব লাগে 3x স্কুৱেৰৰ পৰা মাইনাছ হাফ স্কুৱেৰটো বিয়োগ কৰিব লাগে অৰ্থাৎ 3x স্কুৱেৰ মাইনাছ হাফ স্কুৱেৰ ঠিক আছে আমি এইটো কৰি আছোঁ ঠিক আছে মাইনাছে প্লাছ অৰ্থাৎ 3x স্কুৱেৰ প্লাছ হাফ স্কুৱেৰ অৰ্থাৎ আমি ইয়াক কি পালোঁ 2 3 গুণ 6 7 7x স্কুৱেৰ বাই 2 অৰ্থাৎ আমি 3x স্কুৱেৰৰ পৰা এইটো বিয়োগ কৰিলে আমি কি পাম 7x স্কুৱেৰ বাই 2 তাৰপিছত এই দুটা আমি যেনেকুৱা আছিল তেনেকুৱা আমি তলত নমাই দিলোঁ অৰ্থাৎ 3x প্লাছ 1 এতিয়া চাবা x মাইনাছ হাফৰ পৰা আমি এইটো বনাব লাগে ঠিক আছে ইয়াত 7/2 আছে নেকি নাই গতিকে আমি ইয়াত এটা 7/2 বাৰ দিম প্ৰথম কথা এইটো তাৰপিছত ইয়াত x এটা আছে ইয়াত x দুটা আছে গতিকে এটা x আমি বাৰ দিলোঁ এতিয়া এইটোৰে যদি এইটোক আমি পূৰণ কৰোঁ অৰ্থাৎ কি পাম 7/2 x স্কুৱেৰ মাইনাছ এতিয়া চাবা হাফ ইনটু 7/2 অৰ্থাৎ 7/4 x এইটো পালোঁ আমি ইয়াৰ পৰাতো এইটো গ'লে আমাৰ 0 হৈ গ'ল কিন্তু ইয়াৰ পৰা এইটো গ'লে আমি কি পাম অৰ্থাৎ 3x মাইনাছ 7/4 x ঠিক আছে মাইনাছে প্লাছ অৰ্থাৎ 4 3 গুণ 12 12 7 19 19x/4 অৰ্থাৎ আমি কি পালোঁ 19x/4 প্লাছ 1 এতিয়া চাবা এইটোৰ পৰা আমি এইটো পাব লাগে আমি কি কৰিম প্লাছ ফাৰ্ষ্ট আমি কি কৰিম 19/4 এটা পূৰণ কৰিম অৰ্থাৎ 19/4 ইনটু x 19/4 x ঠিক আছে তাৰপিছত 19/4 এৰে আমি মাইনাছ হাফকো পূৰণ কৰিম অৰ্থাৎ কি পালোঁ 19/-8 অৰ্থাৎ এইটো কি হৈ গ'ল আমাৰ ইয়াৰ পৰা এইটো যোৱাৰ লগে লগে আমাৰ কি হৈ গ'ল এনেকৈ থকা মানে আমি কি কৰিছোঁ মাইনাছ কৰিছোঁ গতিকে 19x/4 পৰা 19x/4 বিয়োগ কৰাৰ লগে লগে এইটো হৈ গ'ল 0 তাৰপিছত প্লাছ 1ৰ পৰা মাইনাছ 19/8 অৰ্থাৎ 1 মাইনাছ 19/8 এইটো কৰাৰ লগে লগে কি হ'ব আমাৰ মাইনাছে প্লাছ অৰ্থাৎ 1 প্লাছ 19/8 অৰ্থাৎ 8 8 গুণ 8 19 অৰ্থাৎ আমি কি পালোঁ 27/8 এটালে আমি আঁচ মাৰি দিলোঁ আহত ঠিক আছে অৰ্থাৎ আমি কি পালোঁ 27/8 গতিকে x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1ক x মাইনাছ হাফেৰে হৰণ কৰিলে পোৱা ভাগশেষ হ'ব 27/8 এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে এইবাৰ কুৱেশ্যন নম্বৰ 3 gx ইকুৱেল কিমান দিয়া আছে আমাক gx ইকুৱেল দিয়া আছে x ঠিক আছে এতেকে px বাই gx ইকুৱেল px মানে আছিল x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ঠিক আছে তাক আমি কিহেৰে হৰণ কৰিছোঁ x এৰে x এতেকে এতিয়া চাবা x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 এইফালে থাকিল আমাৰ x ঠিক আছে এতিয়া চাবা xৰ পৰা আমি কি বনাব লাগে ফাৰ্ষ্ট প্ৰথম ষ্টেপ
ফাৰ্ষ্ট ষ্টেপত আমি কি কৰিম এক্সৰ পৰা আমি এক্স কিউব বনাম কেনেকৈ বনাম আমি ইয়াত আছে এটা এক্স ইয়াত আছে আমাৰ তিনিটা এক্স আমাক কেইটা লাগে দুটা এক্স লাগে গতিকে আমি ইয়াত দুটা এক্স বাৰ দিলোঁ অৰ্থাৎ এক্স স্কুৱেৰ বাৰ দিলোঁ ঠিক আছে এক্স ইনটু এক্স স্কুৱেৰ অৰ্থাৎ এক্স কিউব এতিয়া আমাৰ নামি কি আহিল এক্স কিউবৰ পৰা এক্স কিউব গ'লে 0 আৰু আমাৰ এইখিনি যেনেকৈ আছিল আমি তলত নমাই দিলোঁ অৰ্থাৎ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ঠিক আছে এতিয়া এক্সৰ পৰা আমি 3x স্কুৱেৰ বনাব লাগে ঠিক আছে আমি কি কৰিম ফাৰ্ষ্ট কি কৰিম তিনি এটা বাদ দিলোঁ তাৰপিছত এটা এক্স আছে ইয়াত আছে দুটা এক্স আমাক কেইটা এক্স লাগে আৰু এটা এক্স লাগে দিলোঁ এতিয়া আমি পূৰণ কৰি দিম 3x ইনটু এক্স 3x স্কুৱেৰ ঠিক আছে 3x স্কুৱেৰৰ পৰা 3x স্কুৱেৰ গ'লে আমাৰ কি পালোঁ 0 পালোঁ আৰু এইটো যেনেকৈ আছিল আমি তলত এজ ইট ইজ নামাই দিম অৰ্থাৎ 3x প্লাছ 1 ঠিক আছে এতিয়া চাবা এক্সৰ পৰা 3x বনাব লাগে আমি কি বাৰ দিম ইয়াত 3 এটা বাৰ দিলোঁ 3xৰ পৰা 3x গ'লে আমাৰ কি হয় 0 হয় 1টো যেনেকৈ আছিল আমি তেনেকৈ আমি তলত নমাই দিলোঁ ঠিক আছে এতিয়া কি 1 এবাৰ চাবা কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে ধৰা হ'ল gx ইকুৱেল x প্লাছ 5 আমি ওলাব কি লাগে এতেকে আমি ওলাব লাগে px by gx ঠিক আছে px মানে আমাৰ কি আছিল px মানে আছিল আমাৰ x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ঠিক আছে আৰু তলত আমাৰ কি থাকিব x প্লাছ পাই এতিয়া যদি আমি চাওঁ x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 আৰু তলত আৰু হৰণ কিহেৰে কৰিব লাগে আমি x প্লাছ পাই ঠিক আছে এতিয়া চাবা x প্লাছ পাইৰে আমি ফাৰ্ষ্ট কি বনাম x কিউব বনাম ঠিক আছে কি বাৰ দিম আমি x স্কুৱেৰ দিম কাৰণ ইয়াত এটা x আছে আমাক লাগে কেইটা আৰু দুটা লাগে গতিকে আমি ইয়াত দিছোঁ x স্কুৱেৰ গতিকে থাকিল কিমান আমাৰ x কিউব প্লাছ পাই x স্কুৱেৰ ঠিক আছে এতিয়া চাবা x কিউবৰ পৰা x কিউব গ'লে 0 3x স্কুৱেৰৰ পৰা পাই x স্কুৱেৰ গ'লে আমাৰ কি হ'ব 3 মাইনাছ পাই x স্কুৱেৰ আৰু 3x প্লাছ 1 এইটো যেনেকৈ আছিল তেনেকৈ আমি তলত নমাই দিলোঁ 3x প্লাছ 1 এতিয়া x প্লাছ পাইৰ পৰা আমি প্ৰথম কি বনাম 3 মাইনাছ পাই x স্কুৱেৰ গতিকে আমি ইয়াত কি বাৰ দিম 3 মাইনাছ পাই বাৰ দিলোঁ তাৰপিছত ইয়াত আছে দুটা x ইয়াত আছে এটা x গতিকে আমি কি দিম এটা x বাৰ দিম অৰ্থাৎ 3 মাইনাছ পাই ইনটু x গতিকে পালোঁ কি আমি 3 মাইনাছ পাই x স্কুৱেৰ তাৰপিছত পাইৰে 3 মাইনাছ পাই ইনটু এক্সক আমি পূৰণ কৰিম ঠিক আছে কি পাম আমি 3 মাইনাছ পাই ইনটু পাই এক্স ঠিক আছে এতিয়া ইয়াৰ পৰা এতিয়া 3 মাইনাছ পাই এক্স স্কুৱেৰৰ পৰা 3 মাইনাছ পাই এক্স স্কুৱেৰ গ'লে 0 হৈ গ'ল আৰু এইটোত কি পাম আমি 3xৰ পৰা 3 মাইনাছ পাই ইনটু পাই এক্সটো আমি বিয়োগ কৰিম ঠিক আছে পাম কি আমি অৰ্থাৎ 3x মাইনাছ 3 মাইনাছ পাই ইনটু পাই এক্স ঠিক আছে এক্সটো কমন ল'লোঁ আমি 3 তাৰপিছত 3 পাই স্কুৱেৰ এইটো পালোঁ আমি ঠিক আছে অৰ্থাৎ x ইনটু 3 মাইনাছ 3 পাই মাইনাছ পাই স্কুৱেৰ ঠিক আছে তাৰপিছত প্লাছ 1টো যেনেকৈ আছিল তলত আমি নমাই দিলোঁ x প্লাছ পাইৰ পৰা আমি এইটো বনাব লাগে আমি কি বাৰ দিম ইয়াত 3 মাইনাছ 3 পাই মাইনাছ পাই স্কুৱেৰ ঠিক আছে এইটো বাৰ দিলোঁ আমি x এটা আছে ইয়াতো x এটা আছে গতিকে x দিব নালাগে আমি ওপৰত গতিকে কি পালোঁ আমি x ইনটু 3 মাইনাছ 3 পাই মাইনাছ পাই স্কুৱেৰ ঠিক আছে এতিয়া পাইৰে আমি এইটোক যদি পূৰণ কৰোঁ আমি কি পাম 3 পাই স্কুৱেৰ 3 পাই স্কুৱেৰ ঠিক আছে এইটো পালোঁ আমি এতিয়া চাবা এইটো আৰু এইটো কাটাকাটি গ'ল অৰ্থাৎ ইয়াৰ পৰা এইটো মাইনাছ কৰোঁতে 0 পালোঁ তাৰপিছত 1ৰ পৰা 1 মাইনাছ 3 পাই তাৰপিছত মাইনাছে প্লাছ হৈ গ'ল অৰ্থাৎ 3 পাই স্কুৱেৰ হৈ গ'ল তাৰপিছত ইয়াতো মাইনাছ আছে গতিকে মাইনাছে প্লাছ 3 পাই কিউব গতিকে এইটো হ'ল আমাৰ ভাগশেষ এতেকে এতিয়া চাবা এতেকে x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ
1ক x প্লাছ পাইৰে হৰণ কৰিলে পোৱা ভাগশেষ হ'ল 1 মাইনাছ 3 পাই প্লাছ 3 পাই স্কুৱেৰ প্লাছ 3 পাই কিউব। গতিকে এইটো হ'ল আমাৰ এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে 5 প্লাছ 2x অৰ্থাৎ x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1ক 5 প্লাছ 2x হৰণ কৰিলে পোৱা আমি ভাগশেষটো নিৰ্ণয় কৰিব লাগে। ঠিক আছে, এতিয়া চাবা 5 প্লাছ 2x। ঠিক আছে, এতিয়া ধৰা হ'ল আকৌ আমি gx মানে কি ধৰি ল'লোঁ 5 প্লাছ 2x। ঠিক আছে, gx মানে ধৰি ল'লোঁ আমি 5 প্লাছ 2x এতেকে px বাই gx। px মানে কি আছিল আমাৰ x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ডিভাইডেড বাই 5 প্লাছ 2x। ঠিক আছে, এইটো হ'ল। এতিয়া আমি এইটোক এইটোৰে হৰণ কৰিম x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ডিভাইডেড বাই 5 প্লাছ 2x। ঠিক আছে, এতিয়া চাবা 5 প্লাছ 2xৰ পৰা আমি x কিউব বনাব লাগে। প্ৰথম আমি কি কৰিম 2xৰ পৰা x কিউবটো বনাব লাগিলে আমি কি কৰিম ইয়াৰে 2টো নোহোৱা কৰিব লাগিব, কাৰণ ইয়াত xৰ আগত একো নাই। ইয়াত xৰ আগত এটা 2 আছে, কিন্তু ইয়াত xৰ আগত একো নাই। গতিকে আমি ইয়াৰে 2টো নোহোৱা কৰিব লাগিব। গতিকে আমি কি কৰিম হাফ এটা দিম প্ৰথম। তাৰপিছত ইয়াত আছে এটা x, ইয়াত আছে 3টা x। গতিকে আমি কি দিম 2টা x ইয়াত বাৰ দিম। অৰ্থাৎ কি পালোঁ আমি x কিউব প্লাছ 5 ইনটু হাফ x স্কুৱেৰ অৰ্থাৎ 5/2 x স্কুৱেৰ। ঠিক আছে, এতিয়া চাবা x কিউবৰ পৰা x কিউব গ'লে 0, 3x স্কুৱেৰৰ পৰা 5/2 x স্কুৱেৰ গ'লে কি পাম আমি 3 মাইনাছ 5/2 x স্কুৱেৰ ইকুৱেল 3 দুগুণ 6 5 অৰ্থাৎ হাফ x স্কুৱেৰ। ঠিক আছে, গতিকে কি পালোঁ আমি হাফ x স্কুৱেৰ তলত থাকিলে আমি 3x প্লাছ 1, কাৰণ এই 3x প্লাছ 1টো আমি এজ ইট ইজ নমাই দিলোঁ তলত। ঠিক আছে, এতিয়া চাবা প্লাছ এতিয়া 5 প্লাছ 2xৰ পৰা আমি হাফ x স্কুৱেৰটো বনাব লাগে প্ৰথম। এতিয়া কি কৰিম আমি ইয়াত এটা 1/4 দিম, কাৰণ 2ৰ পৰা আমি হাফ বনাব লাগে। গতিকে আমি কি দিম ফাৰ্ষ্ট ইয়াত এটা 1/4। তাৰপিছত ইয়াত আছে 2টা x, ইয়াত আছে এটা x। গতিকে আমি কি দিলোঁ এটা x অৰ্থাৎ হাফ x স্কুৱেৰ 5 ইনটু 1/4x। গতিকে 5/4x হাফ x স্কুৱেৰৰ পৰা হাফ x স্কুৱেৰ গ'লে কি পালোঁ 0 পালোঁ। এতিয়া 3xৰ পৰা 5/4x গ'লে কি পাওঁ আমি 7x/4 প্লাছ 1। এতিয়া চাবা 5 প্লাছ 2xৰ পৰা আমি 7x/4 বনাব লাগে। আমি কি কৰিম ফাৰ্ষ্ট আমি ইয়াত দিম 7/8। ঠিক আছে, এতিয়া চাবা 7/8 দিয়াৰ লগে লগে আমি পালোঁ ইয়াত 7x/4 ইনটু 5 7 গুণ 35 ডিভাইডেড বাই 8। এতিয়া চাবা 7x/4ৰ পৰা 7x/4 গ'লে 0, 1ৰ পৰা 35/8 গ'লে গতিকে আমি কি পালোঁ -28/7। এতেকে x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 3x প্লাছ 1ক 5 প্লাছ 2xৰে হৰণ কৰিলে পোৱা ভাগশেষ হ'ল -27/8। গতিকে এইটো হ'ল আমাৰ এনচাৰ।